মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে দুটা অংক বিশিষ্ট যিকোনো সংখ্যাৰ বৰ্গ কেনেকৈ কৰিব লাগে মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰত তাৰে ট্ৰিক শিকিম। চোৱা, প্ৰথম অংকটো আছে কিমান? 12। 12ৰ বৰ্গ কৰিব লাগে। তো ইয়াৰ নিয়মটো হ'ল এনেকুৱা যে প্ৰথম কি কৰিবা, একক স্থানত যিটো অংক থাকে সেই অংকটোৰ বৰ্গ কৰিব লাগে। তো প্ৰথম স্থানত কি আছে? 2 আছে, গতিকে 2ৰ বৰ্গ কৰিলে কিমান হ'ব? 4। তাৰপিছত কি কৰিব লাগে যে 10 স্থানৰ যিটো অংক আছে সেই অংকটোৰ লগত একক স্থানৰ অংকটো পূৰণ কৰিব লাগে, আৰু যিমান হয় তাৰ লগত আকৌ কি কৰিব লাগে? 2 পূৰণ কৰিব লাগে। তো ইয়াত কিমান আছে? 1 আৰু 2 আছে, গতিকে 1 2 গুণ 2 আৰু 2 2 গুণ 4। তো নেক্সটটো হ'ব 4, আৰু শেষত কি হ'ব? এই যিটো 10 স্থানৰ অংক আছে তাৰে বৰ্গ কৰিব লাগে। তো বৰ্গ কৰিলে কিমান হ'ব? 1ৰ বৰ্গ 1, হয়নে? গতিকে মুঠ সংখ্যাটো আমি কিমান পালো? 144। ঠিক আছে, হৈছেনে 2 ছেকেণ্ডৰ ভিতৰত? এইবাৰ চোৱা, 46ৰ আমি কেনেকৈ লিখিম? ইয়াতে প্ৰথমতে আমি কি কৰিম? 6ৰ বৰ্গ। 6ৰ বৰ্গ কিমান? 36। 36ৰ 6, হাতত 3, হয়নে? এইবাৰ কি কৰা? এই দুটা পূৰণ কৰা। 4 6 গুণ কিমান? 24। 24ৰ লগত আৰু 2 পূৰণ কৰিব লাগিব। 24 2 গুণ 48। 48 আৰু হাতত কিমান? 3, 49। 49ৰ 1, হাতত থাকিল 5। এইবাৰ কি কৰিব লাগে? এইটোৰ বৰ্গ কৰিব লাগে। 4 4 গুণ 16। 16 আৰু 5 কিমান? 21, হয়নে? গতিকে 46ৰ হ'ল 2116। ঠিক 63টো কৰা, কিমান হ'ব? 339, হয়নে? তাৰপিছত কি কৰিব লাগিব? 6 3 গুণ 18। 18 2 গুণ 34। 34ৰ 6, হাতত 3। এবাৰ কি হ'ব? 6ৰ বৰ্গ, গতিকে 6 6 গুণ 36 আৰু কিমান? 39, হয়নে? 3969। তাৰপিছত চোৱা, 94। 94ৰ কি হ'ব? 4 4 গুণ কিমান? 16। 16ৰ 6, হাতত 1। এবাৰ দুটা পূৰণ কৰা। 9 4 গুণ কিমান? 36। 36 2 গুণ কিমান? 72। 72 1 73। 73ৰ 3, হাতত কিমান? 7। এবাৰ 9 9 গুণ কিমান? 81। 81 আৰু 8 কিমান হ'ল? 8। গতিকে উত্তৰটো হ'ল 8836। ভাল লাগিছেনে? গতিকে এনেকুৱা অংকৰ যাদুবোৰ শিকিবলৈ আমাৰ চেনেলটো কি কৰিবা? ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।